বিক্ৰী কৰিব ওলাইছে। ক'ত লৈ গৈ আছিল? দিল্লীত। দিল্লীত গৈ বিক্ৰী কৰিব খুজিছিল। নমনিমা নৰ্থ ইষ্ট এক্সপ্ৰেছ ট্ৰেইনৰ পৰা আটক নাৰীটি সৰবৰাহকাৰী। মাহত ৮০,০০০ টকা দিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক দিল্লীত বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়তে RPFৰ জালত নবিৰুল ইছলাম নামৰ এজন। ঘটনাৰ বিৱৰণী অনুসৰি আজি আবেলি প্ৰায় 2:30 নমনিমা নৰ্থ ইষ্ট এক্সপ্ৰেছ ট্ৰেইনত এহাল যুৱক যুৱতী সন্দেহগ্ৰস্ত আৰক্ষীয়ে সোধপোছ কৰাত উক্ত ঘটনা পোহৰলৈ আহে। ইতিমধ্যে যুৱতীগৰাকীক বৰপেটাত ৰেলৱে আৰক্ষী অৰ্থাৎ RPFে উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিয়াৰ উপৰিও ভুক্তভোগী যুৱতীগৰাকী এজাহাৰ ভিত্তিতে নবিৰুলক আটক কৰি ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। আটকাধীন যুৱকটোৰ লগত আধাৰ কাৰ্ডৰ পৰা জানিব পৰা মতে তেখেতৰ নাম নবিৰুল ইছলাম, ঘৰ ধুবুৰীত। যুৱতীগৰাকী জনোৱা অনুসৰি নবিৰুলে তেওঁক মাহত ৮০,০০০ টকাৰ দৰমহা দিব বুলি কৈ দিল্লীলৈ লৈ যাব খুজিছিল। যুৱতীগৰাকীৰ ঘৰ বৰপেটা জিলাৰ যদিও অতি দুখীয়া পৰিয়ালৰ যুৱতীগৰাকীয়ে গুৱাহাটীত মানুহৰ ঘৰত কাম কৰি পৰিয়াল চলোৱাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছিল। আৰু যোৱা 4 দিনৰ আগতে যুৱতীগৰাকীয়ে পৰিচয় হৈছিল নবিৰুল আৰু তেতিয়া নবিৰুলে তেওঁক মাহিলী ৮০,০০০ টকা দৰমহাত দিল্লীত কাম কৰিবলৈ দিব বুলি কৈছিল। অতিকৈ সহজ সৰল ছোৱালীগৰাকীক নবিৰুলৰ প্ৰলোভনত ভুলকৈ দিল্লী যাবলৈ মান্তি হৈছিল। প্ৰথম অৱস্থাত ছোৱালীগৰাকীয়ে নবিৰুলক পৰিকল্পনাৰ বিষয়ে অৱগত নাছিল যদিও দিল্লী অভিমুখে যোৱাৰ সময়তে ঘটনা উমান পাইছিল যুৱতীগৰাকীয়ে। ঘটনা সন্দৰ্ভত আমাৰ সৈতে ভুক্তভোগী যুৱতীগৰাকীৰ মন্তব্য আছে, আমি সেই আপোনালোকক শুনাবলৈ যত্ন কৰিম। মোক দিল্লীত লৈ যাব খুজিছিল। তাৰপিছত কৈছিলে বিছনা পাৰিব লাগে আৰু হাৰা মোচা কৰিব লাগে। আগৰ পৰা পোৱা নাই, আজি 4 দিন হ'ল। এদিন কথা পাতিছিলোঁ, মুছলমান ল'ৰা হয়, নাম কোৱা নাই। মানে হাৰা মোচা কাম বুলি কৈছিলে, বেলেগ কাম বুলি কোৱা নাছিলে। এতিয়া গম পাইছোঁ যে মোক বিক্ৰী কৰিব ওলাইছে। বিক্ৰী কৰিব লৈ গৈছিল। তোমাক ক'ত লৈ গৈ আছিল? দিল্লীত। দিল্লীত গৈ বিক্ৰী কৰিব খুজিছিল। বৰপেটাত RPFে তুমি ক'ত ধৰিছে। থাকা? গুৱাহাটীত থাকোঁ। কি নাম? নবিৰুল। ঘৰ ক'ত? ধুবুৰী। কিয় আহিছিলি ইয়াতে? ইয়াতে অহা নাই, গুৱাহাটীৰ পৰা আহিছোঁ। দিল্লীত যাব, ইয়াৰ ভাল পোৱা ল'ৰাটো বোলে কিবা কাম কৰাব হেক লগত পতাই দিছে। ছোৱালীজনীক তাতে মোৰ লগত সি ফোনত লগ কৰাই দিছিলে। এই ল'ৰাজন হেৰিত থাকে, কাম কৰি থাকে। লগত আহিছে নেকি ৰাকেশ শিকদাৰ। ক'ত লগ ধৰিছে? এতিয়া মোক লগ ধৰাই দিছে আপোনাৰ কামাখ্যাত। ৰাকেশ সিকদাৰৰ ঘৰ ক'ত? সিহঁতে ৰাতি বোলে হোটেলত আছিল, থকাৰ পিছত মোক ৰাতিপুৱা লগ ধৰাই দিছে। ৰাকেশ সিকদাৰ কোন হয়? এনেই হেৰি বেহাৰবাৰীতে কাম কৰি থাকে। কিহৰ কাম কৰে? পকাৰ কাম কৰে। পকাৰ কাম কৰে। কথা পাতি লৈছে, কিবা ভাল পোৱাৰ মাজত পইচা লাগে। কিবা পইচা লাগে মানে পইচা লৈ বিক্ৰী কৰাৰ কাৰণে নেকি? নাই, সেইটো ছোৱালীটোক পইচা লাগে। আপুনি সুধি লওক। ছোৱালীটোক পইচা দি কিনি লৈছিলি নেকি? কিনি পইচা লাগে বুলি যে ক'লি ইয়াতে। ছোৱালীটো লাগে বুলি কৈছে। ছোৱালীটোক পইচা দি তই দিল্লীত বিক্ৰী কৰিব খুজিছিলি নেকি? সেইকাৰণে মোক লৈ যাব কৈছে, লৈ যাই আছো। ইয়াৰ ঘৰৰ মানুহ নজনাকে তই লৈ গৈছিলি যে বিক্ৰী কৰাৰ কাৰণে? সেইটো ছোৱালীটো কৈছে, মোৰ ঘৰৰ মানুহ একো এইটো প্ৰথম আছিল নেকি? আগে পিছে বিক্ৰী কৰা নাই? নৰ্থ ইষ্ট এক্সপ্ৰেছত আমাৰ RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে এজন ল'ৰাৰ সৈতে এজনী যুৱতীক উদ্ধাৰ কৰে। আৰু আমি জানিব পৰা মতে ল'ৰাজন আছিল আমাৰ ধুবুৰীৰ আৰু ছোৱালীজনী বৰপেটা জিলাৰ। তাই কৰ্মৰত অৱস্থাত গুৱাহাটীত আছিল। আৰু এই যুৱকজনে আমাৰ এই গুৱাহাটী জালুকবাৰী যিটো আপোনাৰ হাইৱে, এই ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলৰ পৰা এই ছোৱালীজনীক ফুচলাইৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ যাব খুজিছিল। আৰু RPFৰ জৰিয়তে এই ছোৱালীজনী আজি উদ্ধাৰ হয়। আৰু বৰপেটা ৰোডৰ মানে ৰানিং ট্ৰেইনত আছিল এইটো। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো মানে এস্কৰ্ট পাৰ্টি থাকে, তেওঁলোকে ছোৱালীজনীক উদ্ধাৰ কৰিছে। ট্ৰেইনত উদ্ধাৰ কৰিছে। এইটো আপোনাৰ নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ। এইটো এটা মানে ল'ৰাজনে স্বীকাৰ কৰিছে যে তেওঁ মানে এই ছোৱালীজনীক মানে কোনোবা দ্বিতীয় পক্ষৰ জৰিয়তে দিল্লীলৈ লৈ যাব খুজিছিল। আৰু তাতে মানে বেয়া কামত লিপ্ত কৰাব মানে তেওঁৰ এটা মানে চেষ্টা আছিল। আৰু এইটো মানে মই ক'ব খোজো যে এইটো যে আমাৰ দেশত যে বা গোটেই ৰাজ্যত আজি মানে যিটো চৰ্চিত বিষয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ, এই যুৱকজন এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত হৈ আছে। ল'ৰাজন এতিয়া বৰ্তমান আমাৰ GRPত আছে, বৰপেটা ৰোড ৰেল আৰক্ষীত তাতে। আৰু হয়তো গুৱাহাটীলৈকে এইটো মানে ট্ৰেন্সফাৰ কৰা হ'ব। হৈছে যে সহজ সৰল যিবিলাক ছোৱালী আছে, গাঁৱলীয়া ছোৱালী, মানুহৰ ঘৰত কাম বন কৰে, এই ছোৱালীসকলক মানে এনেকে প্ৰলোভনেৰে দিল্লী তথা আমাৰ বহিৰাজ্যত এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে পূৰ্বৰে পৰা। আৰু ইহঁতৰ এজেণ্টবিলাক আমাৰ অসমত আছে। এইটো পূৰ্বৰে পৰা চলি আছে। আমি ইয়াৰ পূৰ্বেও বহুত এনেধৰণে ধৰিছোঁ আমি ৰেল আৰক্ষীৰ জৰিয়তে। তো এই শাস্তি পাব লাগে। গুৱাহাটীৰ এৰি দিয়াৰ পাছত মানে কামাখ্যা ষ্টেচন, বৰপেটা ৰোড ষ্টেচনত মানে চমজাই দিছে RPFে। আৰু আমি ৰেল আৰক্ষীক মানে বিশেষকৈ RPFক ধন্যবাদ জনাইছোঁ এই প্ৰচেষ্টাৰ কাৰণে। আৰু এই কাৰণে আজি ছোৱালীজনীৰ জীৱন উদ্ধাৰ হ'ল। ছোৱালীজনীৰ ঘৰ বৰপেটা জিলাত, গুৱাহাটীত কৰ্মৰত অৱস্থাত আছিল। আৰু যুৱকজন হ'ল ধুবুৰী।
এইটো প্ৰলোভনেৰে মিছা প্ৰলোভনেৰে বিভিন্ন ধৰণৰ এইটো এটা মানে দুষ্ট চক্ৰ তেওঁলোকে এনেকৈ সদায় সৰবৰাহ কৰি আছে অসমৰ পৰা সহজ সৰল ছোৱালী। আৰু এইটো কাৰণে আমি সকলো আহ্বান জনাইছোঁ যে যিসকল ঘৰৰ ছোৱালী গুৱাহাটী বা ডাঙৰ ডাঙৰ চহৰত কৰ্মৰত অৱস্থাত আছে, এই ছোৱালীসকলে কি কৰি আছে, কি কৰা নাই, কাৰ লগত ঘূৰি আছে, এই সকলো বস্তু মানে খবৰ ল'ব লাগে ছোৱালীসকলক। নাম সহজ সৰল যুৱতীসকলক মানে কাম দিয়াৰ প্ৰলোভনেৰে লৈ কিনে মানে বেয়া কামত লিপ্ত কৰে। ঠিক আমি আহ্বান জনাওঁ যে এই ধৰণৰ দুষ্ট চক্ৰবিলাক য'ত য'ত সক্ৰিয় হৈ আছে এইটো মানে উৎখাত কৰিব লাগে।